মই অপু মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ লগত আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এইটো হৈছে পালক পনীৰ। এতিয়া খুব ফ্ৰেছ পালেং বজাৰত ওলাইছে আৰু পালেং স্বাস্থ্যৰ কাৰণে খুবেই ভাল হয়। গ্ৰীণ লিফি ভেজিটেবলছ আৰু পালেঙত আইৰণ ফাইবাৰ্ছ আছে আৰু ই পেটৰ কাৰণেও খুব ভাল হয়। কিন্তু যিবিলাক মানুহৰ গাঁঠিৰ বিষ আছে নাইবা ইউৰিক এচিড আছে তেওঁলোকে কিন্তু পালেংটো এভইড কৰাটো ভাল। আজি মই পালক পনীৰ কেনেদৰে বনালোঁ তাকে চাওঁ আহকচোন। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পালক পনীৰ বনাবৰ কাৰণে মই গোটেইখিনি সামগ্ৰী ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি হৈছে 300 গ্ৰাম পালেং, খুব ফ্ৰেছ হয়। আৰু এইপিনে লৈছোঁ 2টা কেঁচা জলকীয়া, এটুকুৰা আদা, কেইফুটামান নহৰু আৰু এটা পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ। এইপিনে 200 গ্ৰাম পনীৰ লৈছোঁ মই আৰু এইটো লৈছোঁ ক্ৰীম। আৰু মছলাৰ বাবে লৈছোঁ কেইটামান জিৰা, আধা চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, হালধি পাউডাৰ 1 চামুচ আৰু জলকীয়া পাউডাৰ 1 চামুচ। এতিয়া এই জলকীয়া, আদা, নহৰু, পিঁয়াজটো মই এটা পেষ্ট বনাই ল'ম বেলেগকৈ আৰু এই পালেংখিনিও এটা পেষ্ট বনাই ল'ম গ্ৰাইণ্ডাৰত। গেছটো অন কৰি কেৰাহীটো পাতি ল'লোঁ। কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিম। মই ইয়াত মিঠাতেল ইউজ কৰিম। এয়া পালেংখিনি মই এনেদৰে পেষ্ট বনাই ল'লোঁ আৰু মছলাখিনি মানে পিঁয়াজ, আদা আৰু নহৰু এইখিনি এনেদৰে পেষ্ট বনাই ল'লোঁ। এতিয়া পনীৰখিনি ফ্ৰাই কৰিম। তেনেহ'লে আহক ফ্ৰাই কৰিম। কেৰাহীটো ভালদৰে গৰম হ'ল। এতিয়া মই দিছোঁ মিঠাতেল। তেলখিনি ভালদৰে গৰম হ'ল। এতিয়া পনীৰখিনি দি ইয়াত মই ফ্ৰাই কৰিম। অকণমান ফ্ৰাই হ'ল, বেছি ফ্ৰাই কৰিব নালাগে, অলপ ফ্ৰাই কৰিলে হ'ল। এতিয়া মই পনীৰখিনি নমাই ল'ম। পনীৰ ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া জিৰাকেইটা দি দিম। জিৰাকেইটা ফুটিবলৈ আৰম্ভ কৰিলে ইয়াত দি দিছোঁ আদা নহৰুৰ পেষ্ট। এতিয়া আদা নহৰুখিনি ভালদৰে ফ্ৰাই হ'ল। ইয়াত মই এতিয়া মছলাখিনি দিম। প্ৰথমতে দিছোঁ জলকীয়া গুড়ি, হালধি, ধনিয়া আৰু জিৰা পাউডাৰ। মছলাখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত দিম পালেংখিনি। এতিয়া পালেংখিনি পানী শুকোৱালৈকে ফ্ৰাই কৰিম আৰু এতিয়া মই ইয়াত দিম নিমখ আন্দাজমতে।
আৰু দিছোঁ চেনি 1 চামুচ। পালেঙৰ পানীটো প্ৰায় শুকাই গৈছে, এইখিনি ফ্ৰাই হৈছে আৰু এতিয়া মই ইয়াত দিম ক্ৰীম। ইয়াত মই ডাঙৰ চামুচেৰে 4 চামুচমান ক্ৰীম দিছোঁ। এতিয়া ভালদৰে লৰাই আকৌ ফ্ৰাই কৰিম। এয়া চাওক, পালেংখিনি ধুনীয়াকৈ পানী শুকাই ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত দিম পনীৰখিনি। এতিয়া মই আকৌ অকণমান দেৰি ফ্ৰাই হ'বলৈ দিম। এয়া চাওক, মোৰ পালক পনীৰ ৰেডি হৈ গ'ল। আৰু গ্ৰেভিটো অকণমান ঠিক হোৱাৰ কাৰণে অকণমান মই পানী দিছোঁ। পানী দি অলপ সময় উতলোৱাৰ পিছত মই ইয়াক নমাই দিম। এয়া মোৰ পালক পনীৰ ৰেডি। এতিয়া মই ডেক'ৰেশ্যনৰ কাৰণে ইয়াৰ ওপৰত অকণমান ক্ৰীম দিম। আৰু দিছোঁ অকণমান পনীৰ ওপৰত এনেদৰে ৰুকি। এনেদৰে বনালে খাবলৈ খুব টেষ্টি হয়। যদি কোনোবাই এনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাবচোন আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে। ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।